দাবি ন্যায্য দাবি, আমার দাবি ন্যায্য দাবি, সন্ত্রাস মুর্দাবাদ, জিভিকে মুর্দাবাদ, জিভিকে মুর্দাবাদ, মুর্দাবাদ মুর্দাবাদ, চলিছে চলিব, ahoya ahoya ahoya, go back NRSM হুঁশিয়ার হুঁশিয়ার হুঁশিয়ার, NRSM হুঁশিয়ার হুঁশিয়ার হুঁশিয়ার, we want justice justice justice, NRSM high 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 high, NRSM high 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 high। আমি বহুদিনৰ আগৰ পৰা মেমৰিণ্ডামে হওক বা যোৱা 12 তাৰিখৰ পৰা প্ৰতিবাদী কাৰ্যসূচী লৈ আছিলোঁ। আলোচনাত আমি বিশ্বাস কৰোঁ, কিন্তু বিগত দিনত যেতিয়া আপোনালোকে গম পায় যে 4 আগষ্টত আমি 5 আগষ্টৰ দিনা আমি কৰ্মবিৰতি লোৱা সিদ্ধান্ত লৈছিলোঁ, কিন্তু এজন ঊৰ্ধ্বতম কৰ্তৃপক্ষই মুখৰ আশ্বাসত তেখেতৰ আশ্বাসক প্ৰতিয়ন কৰি আমি কৰ্মবিৰতি স্থগিত কৰিছিলোঁ, কিন্তু সেই কৰ্মবিৰতি স্থগিত কৰাৰ পিছত আমাৰ সমস্যাখিনি যদি সমাধান হোৱাহেঁতেন আজি এই পৰ্যায়লৈ আমাৰ ৰাইজসকল ওলাই নাহিলেহেঁতেন। আজি আমাৰ সমস্যা সমাধান নোহোৱাৰ কাৰণে আজি ৰাইজসকল এই পৰ্যায়লৈ ওলাই আহিছে। আজি পুলিচ ফায়াৰ ৱৰ্কতে যেনেদৰে সুবিধাখন পাইছে, যেনেদৰে তেখেতলোকে ইমাৰ্জেঞ্চি ডিউটিৰ ভিতৰত পৰে, আমি 108খিনি পাওঁ। আমাৰ কৰ্মচাৰীখিনি যদি আমি ফায়াৰ ৱৰ্কেট আৰু পুলিচৰ লগত যদি তেনেকৈ ধৰণে সুবিধাখন দিলে বা সন্মানকণ দিলেহেঁতেন, আৰু নিশ্চয় আমাৰ ৰাইজসকলে এনেদৰে ওলাই অহাটো ওলাই নাহিলেহেঁতেন। আমি 18 চনৰ পৰা কোভিডৰ পৰা আমি যি আন্দোলন কৰিব বিচাৰিছিলোঁ আমি কৰা নাই। বাৰে বাৰে আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ বিভিন্ন স্থানত বিভিন্ন জিলাতে হওক মেল মিটিঙত আমাৰ ল'ৰাই লগ কৰিছিল। তেখেতক আমি লগ কৰাৰ পিছত তেখেতে আমাক বাৰে বাৰে কৈছে আপোনালোকে ভয় খাব নালাগে, আপোনালোকৰ কোনো চিন্তা কৰিব নালাগে, মই আপোনালোকৰ কাৰণে নতুন টেণ্ডাৰত আপোনালোকৰ ভাল এটা চেলাৰী বৃদ্ধি আনি দিম আৰু আন সুবিধাবিলাক আমি কৰি দিম। সেই হিচাপত আমি তেখেতৰ কথাৰ আশ্বাস লৈ আমি আশাবাদী হৈ আছিলোঁ। ইমান দিনা আমি মনে মনে আছিলোঁ, কিন্তু আমি দেখিলোঁ এই টেণ্ডাৰখন সদায় কি কৰি আছে, 2 বছৰ হয় 3 মাহকৈ বৃদ্ধি কৰি আছে। বাৰে বাৰে টেণ্ডাৰখন বৃদ্ধি কৰাৰ ফলত আমাৰ ল'ৰাবিলাকৰ মনোবলটো ভাঙি গৈছে যে এইখন চৰকাৰে আমি যিটো বিচাৰিছিলোঁ সেইটো আমি নাপাম নেকি, হয় প্ৰতিষ্ঠান চুই হয় বহিৰাগত হয়, ই আমাৰ অসমত নহয়। গতিকে আমাৰ খেলুৱৈ মানুহবিলাকক সিহঁতে সদায় প্ৰতনতা কৰি আহিছে, আমাৰ এমপ্লয়ীবিলাকক বিভিন্ন ধৰণৰ হেৰাছমেণ্ট কৰি আহিছে। আৰু কেনেকুৱা হৈছে যে আমাৰ পাইলটবিলাকৰ কিছুমানে যদি টায়াৰৰ বা গাড়ীখন যদি বেয়া হয় সেইটো পইচা সিহঁতে মান্থলি আমাৰ চেলাৰীৰ পৰা কাটিছে। এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ প্ৰব্লেম আছে, আমাক অসুবিধা কৰি আছে।